লৈ আহিছোঁ দ্য থাৰ্ড আই দ্বিতীয়খন প্ৰতিবেদন। পৰৱৰ্তী প্ৰতিবেদনৰ সৈতে পুনৰ লৈ আহিছোঁ কৃষি বিভাগৰ অন্য এক কলংকিত কাহিনীৰ দস্তাবেজ। বীজৰ সমান্তৰালভাৱে সাৰ যোগানৰ ক্ষেত্ৰতো কৃষি বিভাগত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। বিভাগৰ এছাম ধুৰন্ধৰ যোগানকাৰীয়ে জিংক ছালফেটৰ পৰিৱৰ্তে কৃষকক বিতৰণ কৰিছে মেগনেছিয়াম ছালফেট। এই মেগনেছিয়াম ছালফেট অতি ভয়ানক। এই ভয়ানক এই মেগনেছিয়াম ছালফেটে এক প্ৰকাৰ কৃষি পথাৰৰ উৰ্বৰতা হ্ৰাস কৰাই নহয়, সেই কৃষি পথাৰ নষ্ট কৰি পেলায়। কিন্তু কাৰ স্বাৰ্থত, কাৰ লাভৰ বাবে কৃষকসকলৰ প্ৰতি দয়া মমতা নোহোৱাকৈ বিলাইছে এই মেগনেছিয়াম ছালফেট। যি মেগনেছিয়াম ছালফেট ব্যৱহাৰ কৰা হয় ইটা ভাটাসমূহত, এনেধৰণৰ মেগনেছিয়াম ছালফেট এতিয়া ব্যৱহাৰ কৰিবলগীয়া হৈছে দুৰ্ভোগীয় কৃষকসকলে। কৃষকসকলৰ মূৰৰ ওপৰত ৰাং তামোন কোঢ়োৱা এই বিষয়া কোন চাওক এখন প্ৰতিবেদনৰ জৰিয়তে। জিংক ছালফেটৰ পৰিৱৰ্তে মেগনেছিয়াম ছালফেট। নিবিদাত সন্মুখীন হোৱা প্ৰতিযোগিতাত ঠিকা লাভ কৰিবলৈ যোগানকাৰীয়ে বজাৰ মূল্যতকৈ 50% কম দামত যোগান ধৰিছে বিনামূলীয়া সাৰ। বিগত বৰ্ষত জিংক ছালফেটৰ মূল্য আছিল 40 টকা। চলিত বৰ্ষত ঠিকাদাৰে যোগান ধৰিছে 20 টকাত। এয়া কোনো ভাল খবৰ নহয়, অথবা চৰকাৰী ধন ৰাহি হোৱাৰো খবৰ নহয়। ধুৰন্ধৰ যোগানকাৰীয়ে 50% বিলো অৰ্থাৎ কেজি প্ৰতি আধা দামত যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিযোগিতাত নিবিদা লাভ কৰে। কাগজে কলমে জিংক ছালফেট যোগানধাৰী দিল্লীৱালা কোম্পানীৰ ফুল এগ্ৰিটেকে লাভ কৰিছে জিংক ছালফেট যোগানৰ ঠিকা। পিছে বাস্তৱত হেনো এই যোগানৰ আঁৰত আছে কৃষি বিভাগৰে দুই বিতৰ্কিত প্ৰতিষ্ঠান, ত্ৰিনেত্ৰ ছাপ্লাই চেণ্টাৰ আৰু JK কমাৰ্চিয়েল। এই দুই প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ক্ৰমে বসন্ত চন্দক আৰু জীৱন কেওটে নিৰ্মাতা দিল্লীৱালা কোম্পানীৰ নামত ৰাজ্যজুৰি যোগান ধৰিছে জিংক ছালফেট। কিন্তু পূৰ্বৰ বছৰৰ তুলনাত প্ৰকৃততে জিংক ছালফেটৰ আধা দামত যোগান ধৰিছে কি? আমাৰ সৰজমিন তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ধুৰন্ধৰ এই যোগানকাৰীয়ে দৰিদ্ৰ কৃষকক যোগান ধৰিছে জিংক ছালফেটৰ পৰিৱৰ্তে মেগনেছিয়াম ছালফেট। মেগনেছিয়াম ছালফেট এক অতি ভয়ংকৰ কেমিকেল। ইটা ভাটাত ব্যৱহাৰ কৰা হয় মেগনেছিয়াম ছালফেট। হয়, সাধাৰণতে ইটা তৈয়াৰ কৰাৰ মাটিক কংক্ৰিটৰ দৰে কঠিন কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয় এই ভয়ংকৰ মেগনেছিয়াম ছালফেট। কিন্তু একমাত্ৰ লুণ্ঠনৰ স্বাৰ্থত উল্লেখিত দুই ঠিকাদাৰে ৰাজ্যৰ লাখ লাখ হেক্টৰ কৃষিভূমিত মেগনেছিয়াম ছালফেট ব্যৱহাৰেৰে কেৱল পথাৰৰ উৰ্বৰ ক্ষমতা হ্ৰাস কৰাই নহয়, গোটেই জীৱনৰ বাবে ৰাজ্যৰ কৃষকক পংগু কৰি পেলাইছে। পিছে সকলো জানি শুনিও কেৱল কমিছনৰ লোভত নীৰৱ কৃষি ভৱন, গভীৰ নিদ্ৰাত অসম বীজ নিগম, ক'ত শুই আছে কৃষি ভৱনৰ সাৰ বিশেষজ্ঞ অমল শৰ্মা। এই ভয়ংকৰ ঘটনাত নীৰৱ দৰ্শকৰ ভূমিকাত এতিয়াও অৱতীৰ্ণ হৈ আছে নিবিদা সমিতি আৰু নিবিদাৰ মূল্য নিৰ্ধাৰণ সমিতি। বজাৰ মূল্য তথা প্ৰস্তুতকাৰকৰ মূল্যতকৈ 50% কম দামতেই কিদৰে ঠিকাদাৰে যোগান ধৰিছে জিংক ছালফেট। এটেনশ্যন কৃষি সঞ্চালক পাৰভিন মহোদয়, এটেনশ্যন APC ৰাজৰীয়া বাইদেউ। অসমৰ সম্পদ তথা গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কৃষকৰ কৃষিভূমিক লৈ হেতালি খেলাৰ সাহস ক'ত পালে ধুৰন্ধৰ যোগানকাৰীয়ে? সেয়া কিন্তু এই মুহূৰ্তত উত্থাপন হোৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। বলৰাম দাসৰ ৰিপৰ্ট, প্ৰথম খবৰ।